আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বহুকেইগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত 43 নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰাফেল দৈমাৰী, গোৰেশ্বৰ বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ভিক্টৰ দাস, UPPL দলৰ মনোনীত প্ৰাৰ্থী গোৰেশ্বৰ বিধানসভা সমষ্টিৰ পবিত্ৰ বড়োৰ লগতে বহুকেইগৰাকীমান তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীয়ে তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ৰাস্তাত আপোনালোকে দেখিছে মানুহৰ সমাগম। BPA, BJP আৰু AGP দলৰ সমৰ্থক শুভাকাংক্ষীসকলৰ যি নেকি স্বতঃস্ফূৰ্ত সমৰ্থন আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। মই এই আহি থকা নিৰ্বাচনটো মই খেলা নাই, মই প্ৰাৰ্থী নহয়, মই প্ৰাৰ্থীহে। নিৰ্বাচন খেলিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নিৰ্বাচন খেলিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিৱসাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আমাৰ EM ছাৰ গণেশ কছাৰী ডাঙৰীয়া, EM ছাৰ আমাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, আমাৰ ভজন দাস ডাঙৰীয়া। গতিকে কোনো কাৰণতে আহি থকা নিৰ্বাচনটোক NDA কোনো শক্তিয়ে পৰাস্ত কৰিব নোৱাৰে। প্ৰথম কাম কি কৰিব উন্নয়নৰ ক্ষেত্ৰত আজি কি কৰিব? এতিয়াতে কথাটো ক'লে অলপ বেছি সোনকালে হৈ যাব, গতিকে আমি আগতে ৰাইজৰ আশীৰ্বাদত পাৰ কৰিলোঁ এই দেওনাখন। তাৰে পিছত আমি সকলোৱে আলোচনা কৰিম। খুব অভিজ্ঞ ৰাজনৈতিক নেতা তিনিগৰাকী আছে আমাৰ মাজত, গতিকে আমি সকলোৱেও আলোচনা কৰি মই জীৱনৰ প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ কাৰণে মই নমিনেশ্যন ছাবমিট কৰিলোঁ। নিজকে খুব ভাল লাগিছে। মোৰ যিটো আশা, সেই আশাটো বহুত দিনৰ আছিলে, সেই আশাটো মোৰ পূৰণ হ'ল। আৰু মই আশা ৰাখিছোঁ এইবাৰ 9 তাৰিখে যিটো হ'ব লগা নিৰ্বাচন, সেই নিৰ্বাচনত বিপুল ভোট লৈ মই জয় হৈ যাম বুলি আশা ৰাখিছোঁ। হাই প্ৰফাইলটো আছে। তেওঁলোকৰ লগত মই যুদ্ধত নামিবলৈ পাই বা ফিল্ডত নামিবলৈ পাই সুখী হৈছোঁ। আৰু আচলতে মই BTC অঞ্চলত গৌৰৱান্বিত কৰিছোঁ। হাই প্ৰফাইল দুজন, যেনে CEM প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লগতে স্পীকাৰ, তেখেতৰ লগত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাই নিজকে সুখী লাভ কৰিছোঁ। জনসাধাৰণৰ যিটো অভাৱ অভিযোগ বা সেই অঞ্চলবিলাকত কৰিবলগা বহুত কাম আছে, যেনে ৰাস্তা ঘাট, হাতী আৰু মানুহৰ যিটো সংঘাত, খোৱা পানীৰ যিটো অৱস্থা বা এগ্ৰিকালচাৰৰ কাৰণে যিখিনি পানী যোগানৰ কাৰণে ব্যৱস্থা লাগে, সেইখিনি ব্যৱস্থাটো আজিলৈকে কৰা হোৱা নাই। এইবিলাক কৰাৰ কাৰণে যুৱসকলক আমি আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে, মহিলাসকলক সবলীকৰণ কৰি কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ, বিভিন্ন ধৰণৰ চিন্তাধাৰাৰে মই এইবাৰ অসম বিধানসভাৰ কাৰণে কংগ্ৰেছ দলৰ হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলে। কি ক'ব? অগপত বহু বছৰ ধৰি থাকিলোঁ, আজি 16 বছৰ মানে হ'ল কিজানি। 9 চনৰ পিছৰ পৰাই আৰু 10 চনত অগপৰ দলৰ পৰাই মই ইয়াত BTC ইলেকশ্যন খেলিছিলোঁ। এইবাৰো আমি তামোলপুৰ সমষ্টিত প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি তেওঁলোকৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ ওচৰত আমি আবেদন কৰিছিলোঁ। আৰু গোটেই BTCৰ ভিতৰতে এজন হ'লেও আমাৰ দলৰ তৰফৰ পৰা কেণ্ডিডেট দিয়াৰ কাৰণে আমি তেখেতসকলক দাবী জনাইছিলোঁ। কিন্তু কি কাৰণত তেওঁলোকে এই সুবিধাকণ নিদিলে আমি নাজানো, বা আমাৰ BTCৰ যিমানখিনি আমাৰ অগপ কৰ্মী আছিল তেখেতসকলক কিয় ডিপ্ৰেপ কৰিলে মই বুজি নাপালোঁ। ৰাইজৰ পৰা মই অলপ আগত কৈছোঁই, মই আচলতে এতিয়ালৈকে কিজানি 10-12-15 হাজাৰৰ ওচৰা-ওচৰি হ'ব আৰু মই মানুহৰ ঘৰে ঘৰে গৈছোঁ। আৰু প্ৰায় কিছু সংখ্যক মানুহৰ পৰা মই আজি আমাৰ APPL দলৰ ফালৰ পৰা আহি থকা যিটো আমাৰ 9 এপ্ৰিলৰ হ'ব লগা বিধানসভাৰ APPL দলৰ পৰা মোক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আজি আমি নমিনেশ্যন দাখিল কৰিব আহিছিল। এই অনুষ্ঠানত সন্মানীয় আমাৰ পাৰ্টীৰ মাননীয় উপসভাপতি, ৰাজ্যসভাৰ সাংসদ মাননীয় ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আহিছে। তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই শুভক্ষণত উপস্থিত আছে আমাৰ মাইনৰিটি চেলৰ সন্মানীয় সভাপতি নজৰুল ইছলাম ডাঙৰীয়া আৰু সন্মানীয় আমাৰ চেণ্ট্ৰেল CWCৰ নেতা মাননীয় মজিব আলী ডাঙৰীয়া আৰু আমাৰ নেতৃবৃন্দ সকলো আহিছে।
তেখেতসকলক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাননীয় আমাৰ দলৰ সভাপতি তথা CM মাননীয় প্ৰমোদ ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দললৈ মোক মনোনীত কৰাৰ কাৰণে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই খুবেই আনন্দ পাইছোঁ যিহেতু মই বিচৰা টিকেটখন মই পাবলৈ সক্ষম হৈছোঁ UPPL দলৰ ফালৰ পৰা মই যিহেতু দুবাৰকৈ MCLA হৈছিলোঁ গড়েশ্বৰ পৰিষদীয় সমষ্টিত হিচাপে MCLA আসনত থাকি যিহেতু আকৌ মই বিধানসভা মজিয়ালৈ প্ৰাৰ্থীয়ে মোক আগবঢ়াই দিয়াৰ কাৰণে মই আকৌ এবাৰ দললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ আজিৰ শুভ দিনত যিহেতু মোৰ নমিনেশ্যন দাখিল কৰা হৈছে মানে 2,05,000 ভোটাৰৰ লৈ 3খন পৰিষদীয় সমষ্টি লৈ আমাৰ গড়েশ্বৰ সমষ্টি হৈছে বিধানসভা সমষ্টি এই সমষ্টিটো UPPL চৰকাৰৰ দিনতে নতুনকৈ গঠিত হৈছে তাৰ কাৰণে তামোলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট অমৃত নিউজ 24/7